আজি যদি আমি ভাবো যে ডিব্ৰুগড় তিনচুকীয়া এই ৰোগৰ আক্ৰান্ত নহয়, যোৱা কেইটামান দিনত আমি এটা নতুন নিয়ম কৰিছিলো যে মানুহৰ মাটি যদি হিন্দুৰ পৰা মুছলিমলৈকে ট্ৰান্সফাৰ হয়, মুছলমানৰ পৰা হিন্দুলৈকে ট্ৰান্সফাৰ হয়, চৰকাৰৰ অনুমোদন ল'ব লাগিব। মই পৰিসংখ্যা দেখি আচৰিত হৈছিলো যে তিনিচুকীয়া জিলা আটাইতকৈ বেছি মুছলিম মানুহে হিন্দু মানুহৰ পৰা মাটি কিনাৰ বাবে আবেদন কৰিছে। কেতিয়াবা কেতিয়াবা উজনি অসমত আমি অনুভৱ কৰো যে আমাৰ জীৱনটোতো পৰিৱৰ্তন হোৱা নাই, কিন্তু 40% জনসাধাৰণৰ যেতিয়া প্ৰকৃত ডিলিমিটেশ্যন হ'ব, তেওঁলোকে বিধানসভাত আটাইতকৈ বেছি বিধায়ক তেওঁলোকৰ হ'ব আৰু দিছপুৰে লোৱা সিদ্ধান্ত ডিব্ৰুগড় তিনচুকীয়াটো প্ৰতিনিধিত্ব কৰিব। যোৱা কেইদিনমান আগত কংগ্ৰেছৰ এজন মুখপাত্ৰই কৈছে যে অসমত 48টা সিট মুছলিম মানুহৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে। আমি যেতিয়া কওঁ ৰিজাৰ্ভ হ'ব লাগে, আমি কওঁ অসমীয়াৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে। তাত হিন্দু আৰু মুছলমানৰ পাৰ্থক্য নাই। কিন্তু কংগ্ৰেছ দলৰ মঞ্চৰ পৰা কৈছে যে 48টা সিট মুছলমানৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে।